আজি হৈছে 2 মে। প্ৰতি বছৰে 2 মে তাৰিখে পালন কৰা হয় বিশ্ব টুনা দিৱস। এই দিৱসটো টুনা মাছৰ সংৰক্ষণৰ ওপৰত জনসচেতনতা বৃদ্ধিৰ উদ্দেশ্যে উদযাপন কৰা হয়। টুনা মাছ হৈছে অতি জনপ্ৰিয় সামুদ্ৰিক মাছ। ই বিশ্বৰ বহুখিনিতে খাদ্য হিচাপে ব্যৱহৃত হয় আৰু পৰ্যাপ্ত প্ৰটিনৰ উৎস। সামুদ্ৰিক জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰাটো টুনা মাছৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। বৰ্তমান সময়ত অতিবৰ্ষা মাছ ধৰাৰ বাবে টুনা মাছৰ সংখ্যা দ্ৰুতভাৱে হ্ৰাস পাইছে। এই দিৱসটিয়ে আমাক এই বিষয়ে মনোযোগ আকৰ্ষণ কৰে যাতে আমি টুনা মাছ সংৰক্ষণৰ প্ৰচেষ্টা অব্যাহত ৰাখোঁ। 2016 চনত জাতিসংঘে 2 মে দিনটোক বিশ্ব টুনা দিৱস হিচাপে ঘোষণা কৰে। ইয়াৰ মূল উদ্দেশ্য হৈছে টুনা মাছৰ জাতসমূহৰ ব্যৱস্থাপনা নিশ্চিত কৰা। সেয়ে আহক আমি এই বিশ্ব টুনা দিৱসত প্ৰতিজ্ঞা কৰোঁ, টুনা মাছ আৰু সামুদ্ৰিক জীৱৰ সংৰক্ষণৰ বাবে সচেতন হওঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।